4 জুনত যোনদিনা ইলেকশ্যনৰ ৰিজাল্ট ওলাইছিল সেইদিনা নিট ইউজিৰ এক্সামৰো ৰিজাল্ট ওলাইছিল আৰু সেই ৰিজাল্টটোক লৈ দেশত লাখ লাখ ষ্টুডেণ্টে হাহাকাৰ মচাইছিল বিভিন্ন নতুন নতুন দৃশ্যৰ বাবে। এই দৃশ্যবোৰ মই আজি এই ভিডিঅ'টোত 6টা কেছত বিভক্ত কৰিছোঁ। প্ৰথমতে জানি লওক নিট এক্সামটোনো কি। নিট মানে নেশ্যনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট, এটা নেশ্যনেল লেভেলৰ এণ্ট্ৰেন্স এক্সাম যাৰ দ্বাৰা ইণ্ডিয়াৰ টপ মেডিকেল কলেজত বিভিন্ন মেডিকেল প্ৰগ্ৰেম যেনে MBBS, আয়ুৰ্বেদিক, হোমিঅ'পেথি, নাৰ্ছিঙত এডমিশ্যন ল'ব পাৰি। চমুকৈ কৈছোঁ, যদি ইণ্ডিয়াত ডক্তৰ হ'ব লাগে তেনেহ'লে আপুনি নিট দি ভাল ৰেংক পাব লাগিব। আৰু ইমান ডাঙৰ নিট এক্সামটো কণ্ডাক্ট কৰিবৰ বাবে ডাঙৰ এজেঞ্চি এটা প্ৰয়োজন। সেইকাৰণে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে নেশ্যনেল লেভেলত এক্সাম কণ্ডাক্ট কৰিবৰ বাবে NTA নেশ্যনেল টেষ্টিং এজেঞ্চি স্থাপিত কৰে 2018 চনত। কেছ 1, মই স্ক্ৰীণত এজন ষ্টুডেণ্টৰ OMR ছিটখন দেখুৱাইছোঁ। এই ছিটখনত যদি আপোনালোকে কাউণ্ট কৰে ছিট ক'ডটো মিলাই আপুনি পাব 368 মাৰ্কছ। কিন্তু সেইজন ষ্টুডেণ্টৰ নিটৰ মাৰ্কশ্বিটৰ ৰিজাল্টটো 453 আহিছে। এইটো কেনেকৈ সম্ভৱ আৰু এনেদৰে কিমানজন ষ্টুডেণ্টৰ মাৰ্ক কম বেছি হৈছে কোনেও নাজানে। OMR খনৰ নেম ছিগনেচাৰখিনি ষ্টুডেণ্টজনৰ প্ৰাইভেচি কাৰণে দেখুওৱা নাই। কেছটো, এইবাৰ নিটত 67 ষ্টুডেণ্টে 720ৰ ভিতৰত 720 পাইছে আৰু কথাটো ক'ব গ'লে অসম্ভৱ হৈ পৰে, কাৰণ যোৱা বছৰ চাব গ'লে অনলি 2 ষ্টুডেণ্টে 720ৰ ভিতৰত 720 পাইছে। তাৰ উপৰি বছৰত 4টা ষ্টুডেণ্টে টপাৰ আছিল, 720ৰ ভিতৰত 715 পাইছিল আৰু এইবাৰতো 67 ষ্টুডেণ্টে। সেইকাৰণে এইবাৰ কিবা খেলিমেলি হৈছে। কেছ 3, এটা চেণ্টাৰৰ পৰাই 6টা ষ্টুডেণ্টে 720ৰ ভিতৰত 720 পাইছে আৰু এইটো হোৱাৰ প্ৰবেবিলিটি বহুতেই কম। হ'বই নোৱাৰে 6টা ষ্টুডেণ্টে এটা চেণ্টাৰৰ পৰা পোৱাটো। কেছ 4, এইবাৰতো 719 আউট অফ 720 পাইছে, 718 আউট অফ 720ও পাইছে আৰু এইটো লজিকেলি পচিবল নহয়। চাওক, নিটত 200 কুৱেশ্যন আহে, তাৰ ভিতৰত 180 কৰিব লাগে আৰু প্ৰতিটো শুদ্ধ এনচাৰত 4 মাৰ্কছ পায় আৰু ভুল হ'লে -1 পায়। ক'ব পাৰি যে ভুল হোৱা প্ৰশ্নটোত -1ও পায় আৰু এইফালে শুদ্ধ কৰিলে পাবলগীয়া 4 মাৰ্কছো নাপায়। টোটেল এটা প্ৰশ্ন যদি ভুল হয় তেনেহ'লে -5 ৰিডাকশ্যন হয় টোটেল মাৰ্কছৰ পৰা। আৰু এনেদৰে 180 কুৱেশ্যনৰ এনচাৰ কৰিছা যদি 720 মাৰ্কছ পাবা, 179 কুৱেশ্যন কৰিছা যদিও 716 মাৰ্কছ পাবা আৰু 180টা কুৱেশ্যন কৰাৰ ভিতৰত এটা প্ৰশ্ন যদি ভুল হৈছে আৰু 180টা কুৱেশ্যনৰ ভিতৰত যদি এটা প্ৰশ্ন ভুল হয় তেনেহ'লে তোমালোকে 715 পাবা। মানে ক'ব পাৰিছোঁ যে 718, 719 পোৱাৰ সম্ভাৱনা নাইয়ে। তাৰপিছতে এইবাৰ দেখা পোৱা গৈছে যে 2টা ষ্টুডেণ্টে 718, 719 মাৰ্কছ পাইছে। NTA প্ৰশ্ন কৰাত তেওঁলোকে কৈছে যে তেওঁলোকে গ্ৰেছ মাৰ্ক দিছে কাৰণ এক্সাম হলত দেৰিকৈ এক্সাম কণ্ডাক্ট কৰাৰ বাবে। 1563 ষ্টুডেণ্টক গ্ৰেছ মাৰ্কছ ইতিমধ্যে দিয়া গৈছে, NTAৰ দ্বাৰা জাৰি কৰা গৈছে। এইটো কৰাটো শুদ্ধ নহয়, কাৰণ কিমান মিনিটছ লেট হোৱাৰ বাবে কিমান মাৰ্কছ দিছে কোনেও নাজানে। সেয়ে এইবাৰ নিটটোক লৈ নতুন নতুন দৃশ্যৰে ভৰপূৰ। কেছ 5, 4 মে'ত পাটনা পুলিচে FIRত কৈছে যে নিটৰ পেপাৰ লিক হৈছে বুলি। 13 জনক এৰেষ্টো কৰিছে। 10-12টা নিউজ চেনেলে কভাৰো কৰিছে টপিকটোৰ ওপৰত। তাৰে পিছত 2 দিনৰ পিছত NTA কয় যে কোনো পেপাৰ লিক হোৱা নাই বুলি। যদি নিউজ চেনেলে কৈছে আৰু 13 জনক এৰেষ্টো কৰিছে তেন্তে NTA ভালকৈ সমালোচনা কৰি টপিকটোৰ ওপৰত চালি জাৰি চাব লাগিছিল। কেছ 6, 4 জুনত ইলেকশ্যনৰ গণনাত মানুহবোৰ মগ্ন হৈ থকাৰ সময়ত নিটৰ ৰিজাল্ট দিয়াৰ কাৰণ কি? কাৰণ NTAৰ অফিচিয়েল ছাইটত 14 জুনত দিব বুলি কোৱা আছিল, কিন্তু দিয়া গ'ল 4 জুনত। কাৰণবোৰ NTAৰ তাত আছে, সিহঁতে ক'ব বিচাৰিলেহে আমি গম পাওঁ। বৰ্তমান বাৰু কেছবোৰৰ ওপৰত সুপ্ৰিম কোৰ্টত PIL ফাইল কৰা গৈছে ডাঙৰ ডাঙৰ ইনষ্টিটিউটবোৰে।
তেতিয়ালৈকে অপেক্ষা কৰা কি কয় আৰু তোমালোকে ইয়াৰ ওপৰত যদি কিবা ক'ব বিচাৰিছা ইনষ্টিটিউটৰ ডাইৰেক্ট ইমেইল কৰা আৰু জনোৱা কি অসুবিধাৰ ওপৰত তোমালোকে সন্মুখীন হৈছা আৰু শেষত এইটোৱে কৈছোঁ যে NTA এইবোৰ কেছৰ ওপৰত চাই ইয়াৰ ওপৰত একশ্যনটো ল'ব লাগে। এইখিনিয়ে আছিল ভিডিঅ'টোত। তেতিয়ালৈকে ধন্যবাদ আৰু ছাবস্ক্ৰাইব কৰি যাব। থেংক ইউ ভেৰি মাছ আপোনাৰ এই মূল্যৱান সময়খিনি মোৰ এই ভিডিঅ'টোত দিবৰ বাবে।